মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি 93 সংখ্যক সভা অনুষ্ঠিত হৈছে। আমাৰ অসমত 126টা সমষ্টি আছে। আজি আমি 93টা সমষ্টিত পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম আৰু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি অসমৰ বাকী আটাইবোৰ সমষ্টিতে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ডিগবৈ সমষ্টিত 17,264 গৰাকী হিতাধিকাৰী আমাৰ নিৰ্বাচিত হৈছিলে আৰু আজি আমি এই আটাই কেইগৰাকী হিতাধিকাৰীকে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোক আহি উপস্থিত হৈছে, আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এই আঁচনিখন এটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি আমি নিৰ্মাণ কৰিছিলোঁ। প্ৰথমতে বহুতে ভাবিছিলে যে এই মহিলা উদ্যমিতা অভিযানখনৰ অৰ্থ হ'ল মহিলাসকলক আমি 10,000কৈ টকা দিম যাতে ইলেকশ্যনত বিজেপিক ভোট দিয়ে। বিৰোধী দলবিলাকে তেনেকৈ প্ৰচাৰ কৰিছিল আৰু কিছুমানে প্ৰচাৰ কৰিছিল যে নহয়, এইবিলাক মিছা প্ৰলোভন, কেতিয়াও টকা নিদিয়ে। যেতিয়া টকাটো পাওঁতে অলপমান দেৰি হ'ল তেতিয়া বহুতে জোকাবও আৰম্ভ কৰিলে যে কংগ্ৰেছৰ মানুহবিলাকে মহিলাসকলক দেখিলে জোকায় যে ক'ত পালি 10,000 টকা। এনেকুৱাও এটা বাতাবৰণ আমাৰ অসমত সৃষ্টি কৰিবৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছিল। কিন্তু আমি সকলোকে এটা কথাই কৈছিলোঁ যে বিজেপি দলে যি ক'ব সেইটো কৰি দেখুৱাব। আজিলৈকে আমাৰ অসমত বিজেপি দলে যি কথা দিছে তাক আখৰে আখৰে পালন কৰিছে। ইয়াৰ আগতে বহুত ৰাজনৈতিক দলৰ চৰকাৰ হ'ল, কোনেনো কি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে মানুহে মনতেই নাৰাখিছিলে। কিন্তু এইবাৰ মই নিজে মিটিঙত মানুহক কওঁ যে ৰাইজ, ইলেকশ্যনৰ আগতে আমি এই কথাটো কৈছিলোঁ আৰু এই কামটো আমি কৰি দিলোঁ। উদাহৰণস্বৰূপে ইলেকশ্যনৰ সময়ত আমি ৰাইজক কৈছিলোঁ যে বিজেপিৰ যদি চৰকাৰ আহে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। মানুহে ভাবিছিলে যে এইবিলাক ইলেকশ্যনৰ সময়ত কোৱা কথা, ইলেকশ্যন পাৰ হৈ যাব, দিছপুৰত যোনে যাব সিয়ে কথা পাহৰি যাব। আগতে কৈছিল যে লংকালৈ গ'লে মানুহ ৰাৱণ হয়, কিন্তু আমি প্ৰমাণ কৰিব খুজিছিলোঁ যে লংকাত ৰাৱণ আছিলে, কিন্তু লংকাত শ্ৰী ৰামচন্দ্ৰও গৈছিলে, কিন্তু ৰাম ৰাৱণ হোৱা নাছিলে, ৰাম ৰাম হৈয়ে অযোধ্যালৈ ঘূৰি আহিছিলে। তেনেকৈ আমি প্ৰমাণ কৰিব খুজিছিলোঁ যে আমি যেতিয়া দিছপুৰত থাকিম যি কথা দিছিলোঁ তাক আমি আখৰে আখৰে পালন কৰিম। আজি 5 বছৰ আমাৰ
পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে 1 লাখ চাকৰি দিয়াৰ কথা কৈছিলোঁ 1,60,000 ল'ৰা ছোৱালীক এতিয়ালৈকে আমি চাকৰি দিলোঁ ফেব্ৰুৱাৰী মাহত আৰু বহু হাজাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব কথা দিছিলোঁ 1 লাখৰ চাকৰি পালে 1,60,000 ইলেকশ্যনৰ সময়ত যি কথা আমি দিয়াও নাছিলোঁ তাকো আমি পূৰণ কৰিবৰ কাৰণে আজি ওলাই আহিলোঁ ইলেকশ্যনৰ সময়ত মই মহিলা উদ্যমিতাৰ কথা কোৱাও নাছিলোঁ কাৰণ তেতিয়া অসমত এই পৰিৱেশো নাছিলে ইমান টকা যোগাৰ কৰাৰ আপোনালোকে চিন্তা কৰক 32 লাখ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি পাব 32 লাখ মহিলাক যদি এই টকা আমি দিব লাগে আমাক কিমান টকা লাগিব 3,200 কোটি টকা লাগিব আৰু আজি ডিগবৈত 17,600 মহিলা উপস্থিত আছে নামত 10,000 কৈ কিন্তু গোটেই টকা যদি যোগ কৰি দিয়ে আজি চৰকাৰৰ পৰা ডিগবৈৰ বেংক একাউণ্টলৈকে কিমান টকা আহিব প্ৰায় 18 কোটি টকা আজি ডিগবৈৰ বেংক একাউণ্টত সোমাব 10,000 কৰি যেতিয়া সকলোৱে গন্তি কৰিব চৰকাৰৰ একাউণ্টৰ পৰা 18 কোটি টকা প্ৰায় ডিগবৈত সোমাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ